আজি আপোনালোকক লাইভ এক্সিডেণ্ট দেখাম। এই এক্সিডেণ্টটো চাবৰ কাৰণে মোৰ ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকক। ওলাই দিলোঁ একদম হুদা গায়ে। মৰ্ণিং উঠিয়েই ওলাই মেলি আহি পাই গ'লোঁ সি বাহিৰ ৰোড লাইন বাছখনৰ ওচৰত। আৰু বাছখন আপোনালোকক চাৰিওফালে ভিউ কৰি আপোনালোকক প্ৰথম দেখাই লৈছোঁ। আৰু এটা তেল ডিপুত সোমালোঁ। তেল ডিপুৰ ভিতৰটোত মানে সৰুকৈ এখন পাৰ্ক দেখিলোঁ। আৰু এইফালে বাঁহীখন আহিবলৈ ষ্টাৰ্ট কৰি দিলে। আৰু এইফালে বাঁহীখনৰ চুকে কোণে আগফাল পাছফাল সকলোবিলাক আপোনালোকক দেখাই আছোঁ। এয়া অভিজিত দাই চলাই আছে। আৰু বাছত যে ইনভাৰ্টাৰ থাকে আপোনালোকে জানেনে? আজি আপোনালোকক দেখাই দিছোঁ। ফ্ৰিজ আৰু ইনভাৰ্টাৰ একেবাৰে ইনক্লুড। আৰু এইফালে মই আহি আছোঁ একেবাৰে কেবিনত বহি। বাছৰ ভিতৰত বহি কেবিনত উঠি অহাৰ মজাই বহুত বেছি বেলেগ। সেইবুলিকে মই কেবিনত আহি আছোঁ। তেওঁলোকৰ ফ্ৰিজ মাত্ৰ শিৱসাগৰৰ পৰা গুৱাহাটীলৈ যদি যায় অনলি 600। গুৱাহাটীৰ পৰা শিৱসাগৰৰ পৰা গুৱাহাটী। আৰু তেওঁলোকৰ টাইমিংটো হৈছে 8:40, মানে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ। আৰু আজি নতুন এখন হোটেল লৈ মই সোমালোঁ। আৰু সোমাওঁতে এইফালে অভিজিত দা গাড়ীৰ পৰা নামি আহিছে। হোটেলখনৰ আগফালে জুবিনদাৰ ফটো এখন ধুনীয়াকৈ লগাই থৈ দিছে। আজি কিন্তু হোটেলখনত একেবাৰে ঘৰুৱা খাদ্য খাই আহিছোঁ। দেখিছেনে? আলুগুটি লৈ লৈছোঁ মুখৰ আগত। পূৰা আলুগুটি পালে মজাই বেলেগ। এইফালে মই পিটিকি আছোঁ আলুগুটি নিজে। আৰু এইফালে ভাত খাই আছে। ভাতৰ লগত আছিলে আজি মটন আৰু লগতে আছিলে দালি। আৰু একেবাৰে ফ্ৰেছ খানা আৰু ঘৰত খোৱাৰ নিচিনা লাগিলে। আৰু এইফালে ভাত চাত খাই মেলি ওলাই আহিলোঁ বাহিৰলৈ। আৰু এইফালে অভিজিত দাৰ ভাইটি বাবু ৰাজখোৱা। এতিয়া অভিজিত দা শুই যোৱাৰ পাছত বাবুৱে গাড়ী আৰম্ভ কৰি দিলে। গুৱাহাটীৰ পৰা আহি থাকিলে কাজিৰঙাৰ মাজেৰে ৰাস্তাটো আহি থাকিলে মজাই বেলেগ। কাৰণ এশিঙীয়া গঁড়ৰ বাবে অসম বিখ্যাত। এইফালে বাবুৱে গাড়ী চলাই আছে আৰু পেচাব কৰিবলৈ লগাত বাবুক ক'লোঁ গাড়ীখন ৰখাই দিয়া, বহুত জোৰে পেচাব কৰিব লাগিছে। আৰু এইফালে বাবু গাড়ী ৰখি আছে। আজি কিন্তু কেবিনত মানুহ একেবাৰে ভৰ্তি। আজিৰ লাইভ এক্সিডেণ্টটো কিন্তু খাতাৰনাক আছিলে। কাৰণ গাড়ী লুথুৰি হৈ গ'ল, কিন্তু বাহিৰ পিছফালটো একোৱেই নহ'লে। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে লাইক কৰি দিব।